students, মই তোমালোকক আজি ভূমিকম্পৰ বিষয়ে ক'ম। ভূমিকম্প পৃথিৱীৰ অন্তৰ্ভাগত সৃষ্টি হোৱা এক শক্তি, যেটো আমি পৃথিৱীৰ উপৰিভাগত অৰ্থাৎ পৃষ্ঠভাগত সেই কম্পন আমি অনুভূত হয় আৰু সেয়া আমি অনুভৱ কৰোঁ ভূমিকম্প আহিলে। এতিয়া পৃথিৱীৰ অন্তৰ্ভাগত যিবিলাক শক্তি সঞ্চিত হৈ থাকে, সেই সঞ্চিত হৈ থকা শক্তি যেতিয়া পৃষ্ঠভাগলৈ ওলাই আহিব তাক কি বুলি কোৱা হয়? ভূমিকম্প। এতিয়া ভূমিকম্প হ'লে পৃথিৱীৰ পৃষ্ঠভাগ কঁপি উঠে। এতিয়া পৃথিৱীনো কিয় কঁপি উঠে, এই কথাটো জানিবলৈ হ'লে আমি এটা কথা জানিব লাগিব যে কেতিয়াবা পৃথিৱীৰ অন্তৰ্ভাগত যিবিলাক শিলাস্তৰ আছে, সেই শিলাস্তৰবিলাকত তীক্ষ্ণ ভাঙোন হয়, অৰ্থাৎ তীক্ষ্ণভাৱে ভাঙি যায়, আৰু ভাঙি গ'লে সেই শিলাস্তৰৰ তীক্ষ্ণ ভাঙোনক কোৱা হয় শ্ৰুতি। আৰু এই শ্ৰুতিৰ ফলত কি হয়, যেতিয়া পৃথিৱীৰ উপৰিভাগৰ পৰা সদায় অন্তৰ্ভাগে হেঁচা বা চাপ পাই থাকে, আৰু এই কাৰণত যেতিয়া পৃথিৱীৰ উপৰিভাগৰ পৰা হেঁচা পাব অন্তৰ্ভাগে, তেতিয়া শিলাস্তৰবিলাকৰ মাজত যেতিয়া ঘৰ্ষণ কাৰ্য চলি থাকিলেও শিলাস্তৰবিলাক একেলগে থাকিব নোৱাৰে, যাৰ কাৰণে শিলাস্তৰবিলাক এইটোৰ পৰা আনটো কি হৈ যায়, বিপৰীতমুখী হয়, অৰ্থাৎ এইটোৰ পৰা আনটো গুচি যায়। ঠিক তেনেকুৱা সময়ত পৃথিৱীৰ অন্তৰ্ভাগত যিহেতু যথেষ্টখিনি তাপ, আমি জানো যথেষ্ট গলিত পদাৰ্থ বা উষ্ণতা এইবিলাক যিহেতু সঞ্চিত হৈ থাকে, গতিকে তেনেকুৱা ধৰণৰ সঞ্চিত পদাৰ্থবিলাক হৈ থকা শক্তিবিলাক বাহিৰলৈকে ওলাই আহে, আৰু ওলাই আহে যে শিলাস্তৰৰ যিটো শ্ৰুতিৰ সৃষ্টি হ'ল বা শিলাস্তৰৰ যিটো ভাঙোন হ'ল তাৰ মাজেৰে বাহিৰলৈ ওলাই আহে, আৰু ওলাই আহি প্ৰথমে অন্তৰ্ভাগৰ পৰা আহি পৃথিৱী পৃষ্ঠত খুন্দা মাৰে, আৰু মাৰাৰ ফলত আমি ভূমিকম্পটো অনুভৱ কৰোঁ, অৰ্থাৎ আমাৰ ইয়াত পৃথিৱীখন কঁপি উঠে। কঁপি উঠিলে আমাৰ কি হয়? ভূমিকম্প হয়। এতিয়া এই ভূমিকম্প হোৱাৰ পিছত বা ভূমিকম্প হ'লে বিভিন্ন ধৰণৰ ঢৌ বা তৰংগৰ সৃষ্টি হয়, আৰু তোমালোকক এইখিনিতে এটা কথা কৈ থওঁ যে ভূমিকম্প সাধাৰণতে ভূমিকম্পৰ এটা কি থাকে? কেন্দ্ৰ থাকে। ভূমিকম্প যিকোনো পৃথিৱীৰ অন্তৰ্ভাগৰ যিকোনো ঠাইতে ভূমিকম্পটো কি হ'ব পাৰে? সৃষ্টি হ'ব পাৰে। ইয়াত ভূমিকম্প সৃষ্টি হ'ল, আৰু ইয়াৰ পৰা ভূমিকম্পৰ ঢৌ হিচাপে আহি ভূমিকম্পটো পোনে পোনে পৃথিৱীৰ উপৰিভাগত বা পৃষ্ঠভাগত যিখিনি ঠাইত ভূমিকম্পটোৱে এই শক্তিটোৱে আহি খুন্দা মাৰিব, এই কেন্দ্ৰটোক কোৱা হয় অধিকেন্দ্ৰ বা উপকেন্দ্ৰ, অৰ্থাৎ এইটো হৈছে ভূমিকম্পৰ কেন্দ্ৰ আৰু এইটো হৈছে অধিকেন্দ্ৰ বা উপকেন্দ্ৰ, অৰ্থাৎ যিকোনো ঠাইতে পৃথিৱীৰ অন্তৰ্ভাগৰ যিকোনো ঠাইতে ভূমিকম্পৰ কেন্দ্ৰ হ'ব পাৰে। আৰু ঠিক তেনেকুৱাকৈ পৃথিৱীৰ কেন্দ্ৰৰ পৰা যি ঠাইত আহি পোনপ্ৰথমে ভূপৃষ্ঠত সেই শক্তিখিনিয়ে খুন্দা মাৰিব, সেই অংশটো কি বুলি কোৱা হয়? অধিকেন্দ্ৰ। তোমালোকে গম পোৱা যে আমি গম পাওঁ যে ভূমিকম্পবিলাক হ'লে যে আজি ভূমিকম্প এইটো ঠাইত ভূমিকম্প আহি মানে ভূমিকম্পৰ অধিকেন্দ্ৰটো ক'ৰবাত আছিল, এনেকুৱাকৈ ঠাইবিলাক অনুযায়ী সেই অধিকেন্দ্ৰটো গম পোৱা যায়, অৰ্থাৎ ঠিক তাৰ তলতে কি থাকে? ভূমিকম্পৰ কেন্দ্ৰটো পোৱা যায়। গতিকে যেতিয়া ভূমিকম্প সৃষ্টি হয়, ভূমিকম্পত বিভিন্ন ধৰণৰ তৰংগৰ সৃষ্টি হয়। এতিয়া সাধাৰণতে ভূমিকম্প হ'লে দুটা তৰংগৰ সৃষ্টি হয়, এটা হৈছে বডি ঢৌ বা প্ৰাথমিক তৰংগ, আৰু আনটো হৈছে পৃষ্ঠ তৰংগ। এতিয়া বডি ঢৌ বা প্ৰাথমিক তৰংগটো হৈছে পৃথিৱীৰ একেবাৰে অন্তৰ্ভাগৰ পৰা, অৰ্থাৎ পৃথিৱীৰ যিটো ভূমিকম্পৰ যিটো কেন্দ্ৰ থাকিব, সেই কেন্দ্ৰটোৰ পৰা সৃষ্টি হোৱা প্ৰথম তৰংগটো, অৰ্থাৎ সেই তৰংগটো কি হয়? যেতিয়া অন্তৰ্ভাগৰ পৰা শক্তিবিলাক ওলাই আহে, তাৰ লগে লগে সেই তৰংগটো গুচি আহে, আহি পৃথিৱীত পোনে পোনে কি কৰে? পৃথিৱীত পৃষ্ঠভাগত আহি খুন্দা মাৰে, আৰু এই তৰংগটো গোটা, জুলীয়া, গেছীয় বুলি কোনো পদাৰ্থৰ কথা নাই, সকলোবিলাক পদাৰ্থৰ মাজেৰে কি কৰিব পাৰে? আহিব পাৰে। এতিয়া এই প্ৰাথমিক তৰংগ যিহেতু পৃথিৱীৰ দেহেৰে বা পৃথিৱীৰ বডিৰে গতি কৰে, ভূপৃষ্ঠৰে গতি কৰে, সেইকাৰণে ইয়াৰ নাম হৈছে দেহ ঢৌ বা বডি ঢৌ বুলিও ইয়াক কোৱা হয়। এতিয়া এই দেহ ঢৌ, বডি ঢৌ বা প্ৰাথমিক তৰংগৰ দুটা ভাগ আছে, এটা হৈছে পি তৰংগ বা অনুদৈৰ্ঘ্য তৰংগ, আৰু এটা এছ তৰংগ বা অনুপ্ৰস্থ তৰংগ। এতিয়া পি তৰংগটো খুব বেগী, ই যিকোনো পদাৰ্থৰ মাজেৰে গোটা, জুলীয়া, গেছীয় যিয়ে নহওক যিকোনো পদাৰ্থৰ মাজেৰে গতি কৰিব পাৰে, আৰু আহি পোনে পোনে পৃথিৱী পৃষ্ঠক ই পায়হি,
আৰু ইয়াৰ গতিবেগ হৈছে প্ৰায় ঘণ্টাত 8 পৰা 10 কিলোমিটাৰ, অৰ্থাৎ ই তীব্ৰ বেগী। আৰু সেইকাৰণে আহি প্ৰথমে কি হয়, পৃথিৱীৰ পৃষ্ঠত খুন্দা মাৰিলে আমি অনুভৱ কৰোঁ যে ভূমিকম্প হৈছে। আনহাতে যিটো এক্স তৰংগ আছে, সেই এক্স তৰংগটো কিছু পৰিমাণে পি তৰংগতকৈ কম বেগী, অৰ্থাৎ লাহে লাহে আহে। আৰু এক্স তৰংগটো সদায় দুটা বস্তুৰ মাজেৰেহে আহিব পাৰে, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে কেতিয়াও গতি কৰিব নোৱাৰে। গতিকে এনেকুৱাকৈ এক্স তৰংগও আহে, আৰু এক্স তৰংগটোৰ সহায়ত আমি পৃথিৱীৰ অন্তৰ্ভাগৰ কথা যথেষ্টখিনি গম পাওঁ। গতিকে পৃথিৱীৰ অন্তৰ্ভাগৰ খবৰ যোগাবৰ কাৰণে আমাৰ এটা প্ৰধান উপাদান হৈছে, এটা তথ্য হৈছে ভূমিকম্প। গতিকে ভূমিকম্পৰ পৰা যিহেতু আমি অন্তৰ্ভাগৰ কথা জানিব পাৰোঁ, গতিকে এক্স তৰংগ হৈছে আমাৰ অন্তৰ্ভাগৰ বিষয়ে জনাত সহায় কৰে এক্স তৰংগই। তাৰপিছত আন এটা তৰংগ হৈছে পৃষ্ঠ তৰংগ, যিটো মই তোমালোকক এইমাত্ৰ কৈছোঁ যে পৃষ্ঠ তৰংগ আন এটা প্ৰধান তৰংগ। আৰু সেই পৃষ্ঠ তৰংগটোক আমি কি কওঁ, দীৰ্ঘ তৰংগ বুলিও ক'ব পাৰোঁ বা এল তৰংগ বুলি ক'ব পাৰোঁ। কাৰণ কিয়, পৃষ্ঠ তৰংগটো কেন্দ্ৰভাগৰ পৰা আহি যেতিয়া ভূমিকম্প সঞ্চিত শক্তিখিনি বাহিৰলৈ আহি যেতিয়া পৃথিৱীৰ পৃষ্ঠভাগত খুন্দা মাৰিব, তেতিয়া তাক কোৱা হয়, তাৰ গতিবেগটো ঘণ্টাত 5 পৰা 8 কিলোমিটাৰ থাকে যদিও কিন্তু অতি ধ্বংসাত্মক পৃষ্ঠ তৰংগ। কাৰণ পৃষ্ঠ তৰংগৰ ঢৌবিলাক সাগৰৰ ঢৌৰ নিচিনা, সেয়েহে ইয়াৰ কাৰ্যবিলাক অতি ধ্বংসাত্মক হয়। পৃথিৱীৰ উপৰিভাগৰ যিবিলাক ঠাইৰে পৃষ্ঠ তৰংগ পাৰ হৈ যাব, সেই ঠাইবিলাক কি কৰে, ভাঙি চিঙি থৈ যায়। গতিকে এনেকুৱাকৈ আমাৰ ভূমিকম্প কি হয়, পৃথিৱীলৈ আহে। আৰু এনেকুৱা ধৰণে 3 প্ৰকাৰৰ তৰংগত পি, এছ আৰু পৃষ্ঠ তৰংগৰ ৰূপত পৃথিৱীৰ পৃষ্ঠ পায় আৰু আমি সেয়া অনুভৱ কৰোঁ। এতিয়া তোমালোকক মই সেইদিনাখন কৈছিলোঁ যে পৃথিৱীৰ অন্তৰ্ভাগৰ উৎসসমূহ, এইবিলাকৰ বিষয়ে মই সেইদিনাখন আগৰ ক্লাছত তোমালোকৰ লগত আলোচনা কৰিছোঁ। এতিয়া ভূমিকম্পৰ কথা ক'লোঁ। এতিয়া আমি এটা কথা পঢ়িম, সেইটো হৈছে পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহ। আমি জানো যে পৃথিৱীৰ অন্তৰ্ভাগলৈ কি কৰিব নোৱাৰি, পোনপটীয়াভাৱে গতি কৰিব নোৱাৰি। কাৰণ কিয়, পৃথিৱীৰ অন্তৰ্ভাগ বিভিন্ন গলিত পদাৰ্থ, ধোঁৱা, ছাই এইবিলাকেৰে কি হৈ আছে, ভৰি আছে। গতিকে বা পৃথিৱীৰ অন্তৰ্ভাগলৈ পোনপটীয়াকৈ যোৱাটো সম্ভৱ নহয়। গতিকে কি কৰা হৈছে, পৃথিৱীৰ অন্তৰ্ভাগক কেইটামান স্তৰত ভাগ কৰা হৈছে। এতিয়া এই স্তৰসমূহ কেনেকুৱাকৈ ভাগ কৰিছে, যে বিভিন্ন পদাৰ্থৰ লক্ষণবিলাক, পদাৰ্থ অনুযায়ী লক্ষণবিলাক কি হয়, বেলেগ বেলেগ হয়। এতিয়া বিভিন্ন পদাৰ্থৰ লক্ষণৰ উপস্থিতি বা তাৰ অনুপাত বা পদাৰ্থবিলাকৰ ভৌতিক লক্ষণবিলাক কেনেকুৱা, ভৌতিক অৱস্থাবিলাক কেনেকুৱা, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ অন্তৰ্ভাগক প্ৰধানতঃ 3টা ভাগত ভাগ কৰা হৈছে। পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহক প্ৰথম হৈছে পৃথিৱীৰ খোলা, যিটোক ইংৰাজীত কোৱা হয় ক্ৰাষ্ট। দ্বিতীয়টো হৈছে মেণ্টল স্তৰ বুলিয়ে কয় ইংৰাজীত। আৰু তৃতীয়টো হৈছে পৃথিৱীৰ কেন্দ্ৰ, আৰু যাক ইংৰাজীত কোৱা হয় কোৰ। গতিকে এই 3টা প্ৰধান ভাগত কি কৰা হৈছে, পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহ ভাগ কৰা হৈছে। এতিয়া তোমালোকক মই ইয়াতে ছবিটো দেখুৱাই দিছোঁ যে এইখন হৈছে আমি পৃষ্ঠভাগ বুলি যদি ধৰি লওঁ, যে পৃথিৱীৰ উপৰিভাগ। ইয়াত কি আছে, সমুদ্ৰ আছে, মহাদেশ আছে, ইয়াত পানী ভাগো আছে, মাটি ভাগো আছে। এনেকুৱাকৈ আমাৰ পৃষ্ঠভাগত বিভিন্ন ধৰণৰ অৱয়ৱবিলাক আছে। এতিয়া পৃথিৱীৰ উপৰিভাগৰ বা পৃষ্ঠভাগৰ ঠিক তলৰ স্তৰটোৱে হৈছে আমাৰ পৃথিৱীৰ খোলা। এই খোলা স্তৰটোত কি আছে, 2টা প্ৰধান ভাগ আছে। এতিয়া খোলা স্তৰৰ 2টা প্ৰধান ভাগ হৈছে, এটা হৈছে চিয়াল আৰু আনটো হৈছে সীমা। যিটো আমি জানো, তোমালোকে আগতে কিতাপত পঢ়ি আহিছে যে পৃথিৱীৰ অন্তৰ্ভাগত চিয়া, চিমাল, নিফে বুলি 3টা স্তৰ আছে। এতিয়া সেই 3টা স্তৰে আছে, কিন্তু আমি এতিয়া আমি বৃহৎভাৱে বহলভাৱে এই কথাখিনি পাম। এতিয়া ঠিক উপৰিভাগৰ তলৰ স্তৰটো হৈছে চিয়াল স্তৰ। এতিয়া পৃথিৱীৰ খোলাটো যিহেতু ডাঠ এটা অংশ, গতিকে চিয়াল স্তৰটো ঠিক তলতে আছে। চিয়াল স্তৰটো গঠন হৈছে চিলিকন আৰু এলুমিনিয়ামেৰে চিয়াল স্তৰটো গঠিত। আৰু চিয়াল স্তৰত থকা পদাৰ্থবোৰৰ ঘনত্ব হৈছে প্ৰায় 2.65 পৰা 2.70 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। অৰ্থাৎ শিলবোৰৰ ঘনত্ব প্ৰতি ঘন চেণ্টিমিটাৰত 2.65 পৰা 2.70 গ্ৰাম। এতিয়া এই চিয়াল স্তৰৰ গভীৰতা ঠাই অনুযায়ী কি হয়, বেলেগ বেলেগ হয়। তুমি ক'ৰবাত চিয়াল স্তৰৰ গভীৰতা 8 কিলোমিটাৰো পাব পাৰা, ক'ৰবাত 45 কিলোমিটাৰো পাব পাৰা বা 45 কিলোমিটাৰো পাব পাৰা। গতিকে ঠাই অনুযায়ী চিয়াল স্তৰৰ গভীৰতাবিলাক বেলেগ বেলেগ হয়। আনহাতে
এই চিয়াল স্তৰটো পাৰ হোৱাৰ পিছতে আমি কি পাম সীমা সীমা স্তৰটো কিহেৰে কিহেৰে গঠিত বুলি কৈছে সিলিকন আৰু মেগনেছিয়াম এই দুটা পদাৰ্থৰে সীমা স্তৰটো গঠিত সীমা স্তৰৰো যিবিলাক শিল আছে সীমা স্তৰত সেই সীমা স্তৰৰ শিলবিলাকৰো কি আছে ঘনত্ব কেনেকুৱা 2.75 ৰ পৰা 2.90 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব অৰ্থাৎ প্ৰতি ঘন সেন্টিমিটাৰত সীমা স্তৰৰ ঘনত্ব হৈছে 2.75 ৰ পৰা 2.90 গ্ৰাম এতিয়া সীমা স্তৰত যিবিলাক শিলাস্তৰ আছে সেই শিলাস্তৰবিলাকৰ গভীৰতাও প্ৰায় 100 কিলোমিটাৰ পৰ্যন্ত প্ৰায় 100 কিলোমিটাৰ ধৰি লৈছোঁ আমি ক'ৰবাত 100 কিলোমিটাৰ নহ'বও পাৰে বা ক'ৰবাত হ'বও পাৰে প্ৰায় 100 কিলোমিটাৰ পৰ্যন্ত সীমা স্তৰটোৰ শিলাসমূহৰ গভীৰতা দেখিব পাওঁ তাৰপিছত এনেকুৱাকৈ এই সীমা আৰু চিয়াল আৰু সীমা এই দুটা স্তৰ লগ হৈ কি কৰিছে আমাৰ পৃথিৱীৰ মানে পৃথিৱীৰ উপৰিভাগৰ ঠিক তলৰ স্তৰটো বা পৃথিৱীৰ খোলা যিটো পৃথিৱীৰ খোলা বা ক্ৰাষ্ট বুলি কোৱা হয় এই স্তৰটো কি কৰিছে গঠন কৰিছে এতিয়া এই পৃথিৱীৰ খোলা বা ক্ৰাষ্ট আৰু ক্ৰাষ্টৰ তলৰ স্তৰটো বা চিয়াল সীমা স্তৰৰ তলৰ স্তৰটো হৈছে মেণ্টল স্তৰ এই মেণ্টল স্তৰ আৰু পৃথিৱীৰ খোলা এই দুটা স্তৰক এডাল ৰেখাই কি কৰিছে বিচ্ছিন্ন কৰিছে আৰু এই ৰেখাডালৰ নাম হৈছে কি মহুৰেখা এই মহুৰেখাডালে কি কৰিছে দুটা স্তৰকে দুভাগ কৰিছে বা বিচ্ছিন্ন কৰিছে এতিয়া এই যিটো মেণ্টল স্তৰ আছে এই মেণ্টল স্তৰটো কি হয় মেণ্টল স্তৰটোত অলিভিন জাতীয় পদাৰ্থ পোৱা যায় আৰু মেণ্টল স্তৰটোত মেক্সিমাম কি থাকে গলিত পদাৰ্থবিলাক সঞ্চিত হৈ থাকে আমাৰ যে আগ্নেয়গিৰি উদ্গীৰণ হ'লে কি হয় গলিত পদাৰ্থবিলাক বাহিৰলৈ ওলাই আহে আৰু সেই গলিত পদাৰ্থবিলাক বেছি অংশখিনি এই মেগমা গহ্বৰ বুলি কোৱা হয় এই মেগমা স্তৰত অৰ্থাৎ মেণ্টল স্তৰত থকা মেগমা গৰ্ভত সেইবিলাক কি হৈ থাকে সঞ্চিত হৈ থাকে আৰু তাৰ পৰাই আগ্নেয়গিৰি উদ্গীৰণ হ'লে এইবিলাক কি হয় বাহিৰলৈ ওলাই আহে এতিয়া এই মেণ্টল স্তৰৰ যিবিলাক শিলা আছে অলিভিন জাতীয় মই শিলা বুলি ক'লোঁ সেইবিলাক কি হয় শিলাবিলাকৰ মানে ঘনত্ব কিমান 3.3 ৰ পৰা 5.0 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব তাৰপিছত মেণ্টল স্তৰৰ এইখিনি অংশ মেণ্টল স্তৰৰ যিখিনি প্ৰথম অংশ থাকিব এই প্ৰথম অংশখিনিৰ নাম হৈছে এস্থেনোস্ফিয়াৰ ইয়াৰ এই প্ৰথম অংশখিনিৰ নাম হৈছে এস্থেনোস্ফিয়াৰ এতিয়া এস্থেনোস্ফিয়াৰৰ অৰ্থ হৈছে এস্থেনো মানে হৈছে দুৰ্বল অৰ্থাৎ ইয়াত যিখিনি পদাৰ্থ থাকিব এইখিনি খুব দুৰ্বল পদাৰ্থ গলিত পদাৰ্থ গতিকে এই এস্থেনোস্ফিয়াৰ আৰু পৃথিৱীৰ খোলা এই খোলা আৰু এস্থেনোস্ফিয়াৰ লগ হৈ এটা স্তৰ এইটো এটা স্তৰৰ নাম দি থৈ দিছে এই স্তৰটো কোৱা হৈছে লিথোস্ফিয়াৰ এই স্তৰটো হৈছে লিথোস্ফিয়াৰ আৰু এনেই মেণ্টল স্তৰৰ প্ৰথম অংশখিনি হৈছে কি এস্থেনোস্ফিয়াৰ আৰু তলৰ অংশখিনিক কোৱা হয় নিম্ন মেণ্টল তলৰখিনিক নিম্ন মেণ্টল বুলি কোৱা হয় এতিয়া এনেকুৱাকৈ মেণ্টল স্তৰটো কি হৈ আছে পৃথিৱীৰ অন্তৰ্ভাগত আছে তাৰপিছত মেণ্টল স্তৰৰ পিছত পৃথিৱীৰ অন্তৰ্ভাগত কি আছে পৃথিৱীৰ কেন্দ্ৰ বা কোৰ ইয়াতে দুটা ভাগ কৰি দিছে এটা হৈছে বহিৰ্গৰ্ভ আৰু এটা অন্তৰ্গৰ্ভ এই দুটা লগ লাগি একেলগে আমি এই দুটাকে আমি একেলগে ক'ব পাৰোঁ পৃথিৱীৰ কেন্দ্ৰ বুলি কোৱা হয় এইখিনি এতিয়া কি কৰিছে মেণ্টলৰ নিম্ন অংশৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈকে কি কৰিছে অংশটো হৈছে এই দুটা ভাগত ভাগ কৰিছে বহিৰ্গৰ্ভ অন্তৰ্গৰ্ভ এতিয়া এইবিলাকো কিছুমান এইবিলাক ইয়াত থকা পদাৰ্থবিলাক লো বা নিকেল জাতীয় পদাৰ্থ সেইকাৰণে ইয়াৰ নামটো নিফে বুলিও কোৱা হয় লো আৰু নিকেল জাতীয় পদাৰ্থৰে কেন্দ্ৰটো গঠিত কাৰণে ইয়াৰ নাম নিফে আৰু প্ৰায় 1900 কিলোমিটাৰ অৰ্থাৎ 2900 কিলোমিটাৰৰ পৰা 4500 কিলোমিটাৰলৈকে বহিৰ্গৰ্ভ পৃথিৱীৰ কেন্দ্ৰৰ বহিৰ্গৰ্ভটো বিস্তৃত হৈ আছে আৰু 4500 কিলোমিটাৰৰ পৰা একেবাৰে তললৈকে প্ৰায় 6367 কিলোমিটাৰলৈকে আমাৰ অন্তৰ্গৰ্ভটো বিস্তৃত হৈ আছে গতিকে এনেকুৱাকৈ ইয়াত থকা পদাৰ্থবিলাক গোটা পদাৰ্থ আছে অন্তৰ্ভাগত থকা পদাৰ্থবিলাক গোটা পদাৰ্থ বুলি অনুমান কৰা হয় ডাইৰেক্টলি এতিয়াও মানুহে গম পোৱা নাই যিহেতু তালৈকে যোৱাটো সম্ভৱ নহয় অতি উত্তপ্ত অৱস্থাত থাকে পৃথিৱীৰ অন্তৰ্ভাগ গতিকে তাত যোৱা সম্ভৱ কোনো কাৰণতেই নহয় তাৰ পৰা যিহেতু বিভিন্ন তথ্যৰ সহায়ত তাৰ মানে অন্তৰ্ভাগ কেনেকুৱা জনা গৈছে সেইকাৰণে তাৰ পৰা গম পোৱা গৈছে যে অন্তৰ্ভাগত থকা অন্তৰ্ভাগৰ পদাৰ্থবিলাক হেনো
ভূতা অৱস্থাত আছে গতিকে এনেকুৱাকৈ কি হৈছে পৃথিৱীৰ গোটেই অন্তৰ্ভাগৰ স্তৰসমূহক কি কৰা হৈছে ভাগ কৰা হৈছে পৃথিৱীৰ খোলা মেণ্টল স্তৰ আৰু পৃথিৱীৰ কেন্দ্ৰ গতিকে এনেকুৱাকৈ ভাগ কৰি পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহৰ বিষয়ে আমাক ইমানখিনি অধ্যয়ন কৰিবলৈ দিছে তোমালোকে ধুনীয়াকৈ কিতাপত পঢ়িবা বস্তুখিনি মই ইয়াত বুজাই দিছোঁ আৰু ছবিটো তোমালোকে আঁকি ৰাখিবা আৰু লগতে কথাখিনিও অকণমান কিতাপতো পঢ়ি চাবা যদি কিবা অসুবিধা হয় মোক সুধিলে হ'ল পিছত আজিলৈ ইমানেই